হেম্পিওপেড বহাইছে এই হেম্পিওপেড বগোৱা মানুহজনে যেতিয়া আজিৰ এই অৱস্থালৈ আহিলোঁ কিমান সাংঘাতিক যুদ্ধ এই যে সচেতনতাৰ কথা কৈছে সেয়া অকল অটিষ্টিক নহয় মই নিজেও মই যেতিয়া ক'ৰবাত যাওঁ তেতিয়া বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় কিন্তু মানুহজন মই এইজন নাছিলোঁ একেবাৰে দুখ লাগে নলগা নহয় কিন্তু যুদ্ধখনটো চলাব লাগিব সেইকাৰণে মই চৰকাৰক এটা দাবী চলাইছোঁ যে মোক 10 বিঘা মাটি দিয়ক মই সকলোকে সামৰিব নোৱাৰিম কিন্তু এটা পৰ্যায়লৈকে মই এই যুদ্ধখন চলাব পাৰোঁ আৰু মোৰ যিহেতু মন পৰিষ্কাৰ মোৰ মনত সততা আছে আৰু মই নিজে যিহেতু এই প্ৰব্লেমটো ভুগি আছোঁ মই কামটো কৰিব চৰকাৰে এইবাৰ বৰপেটাত 5 বিঘা মাটি দিছে এই 5 বিঘা মাটিক লৈ পেলাই 5 বিঘা মাটিত হয়তো মই বহুত বেছি কৰিব নোৱাৰিম কিন্তু মই আশা কৰোঁ বিশেষকৈ বেলেগটো থাকিবই অন্যান্য সমস্যা থাকিব এইবিলাক সমস্যাৰ লগত যিবিলাক আমি ট্ৰেডিশ্যনেল ট্ৰিটমেণ্ট কৰি আছোঁ সেইবিলাক থাকিবই কিন্তু অলপ বেলেগ ধৰণে এই অটিজম আৰু চেৰেব্ৰেল পালচিক লৈ পেলাই কৰিব বিচাৰিছোঁ আৰু মই নিজে জানো এই অটিষ্টিক শিশুবিলাকৰ যিটো সমস্যা সেয়া মোক আৰু শিকাব লগা নাই মই যোৱা 13টা বছৰত যেতিয়া বিদ্যাৰ্থীক এই শিশুসকলক পাওঁ তেতিয়া বহুত দুখ লাগে কিন্তু মই ভাবোঁ আজি যেনেকৈ তেখেতে কৈছে যে প্ৰত্যেকজন শিশুৰে কিবা নহয় কিবা এটা প্ৰতিভা থাকে এই প্ৰতিভাবিলাক বিকশিত কৰাৰ কাৰণে আৰু এই প্ৰতিভাখিনিক লৈ পেলাই আমি কেনেকৈ আগবাঢ়িব লাগে তাৰ কাৰণে চেষ্টা কৰিব এটা সৰু উদাহৰণ দিছোঁ আমাৰ তাত মালিগাঁৱৰ পৰা এজন ল'ৰা আছে তেওঁ সাংঘাতিক যে তেওঁলোকৰ দুটা সন্তান দুয়োটাই দুটা বেলেগ বেলেগ সমস্যাত আছিলে এগৰাকী অটিষ্টিক আছিলে তেখেতক মই গম পালোঁ যে তেখেতে খুব বেছি দৌৰিব পাৰে ৰান কৰিব পাৰে ভাগৰ নালাগে তো মই এদিন আমাৰ থেৰাপিষ্টক ক'লোঁ যে ইয়াত কিমান সময় ৰান কৰিব পাৰে চোৱাচোন চোৱা আমাৰ ট্ৰেডমিলত চোৱা আৰু পাছত আমি চাই ফিল্ডলৈকে লৈ যাম তাৰপিছত আমাৰ থেৰাপিষ্টে ক'লে যে 2-3 দিনমান কৰোৱাৰ পিছত যে 15 মিনিট সি 5 বা 6ত দৌৰিব লাগে আশ্চৰ্যজনক কথা 5টো গম পাইছে নহয় মই 1ত নোৱাৰোঁ মানে মই যেতিয়া খোজ কাঢ়োঁ এতিয়া মই মানে 0.102 03 এনেকৈ আগবাঢ়ি এতিয়া 1.5ত মই হাফ এন আৱাৰলৈকে খোজ কাঢ়োঁ তাৰ কাৰণে এনেকৈ মোক এনে দেখি আহিছিলোঁ তোমাৰ মোকো আজি এনেকুৱা দেখিব লগা অৱস্থাত নাছিলোঁ মোক লাষ্ট মিলছে আপুনি কৈছোঁ কিন্তু মই আজি যে ইয়ালৈকে যে মই আহিছোঁ জোৰ জবৰদস্তি তাতে মোক কৰিব দিছে মই নকওঁ মই আপোনালোকে যিমানখিনি পাৰোঁ চেষ্টা কৰিম সেই চেষ্টাটোৱে আপোনালোককো মই কৰাব বিচাৰিছোঁ এইকাৰণে যে সেই যে ল'ৰাজন তাক মই কি কৰিলোঁ তাক যেতিয়া মই দেখিলোঁ যে 15 মিনিট সি খোজ কাঢ়ে 6-5-6 তাৰ ভাগৰ নাই মই এদিন আমাৰ এজন থেৰাপিষ্টক ডেটিউট কৰিলোঁ তাক ক'লোঁ যে আমি চাই ফিল্ডত এক্সাৰচাইজ কৰিব যাওঁ পুৱা তেতিয়া ক'লোঁ যে ইয়াকো এদিন লৈ যাওঁ সি চাই ফিল্ডৰ গোটেই ৰাউণ্ডটো 7 পাক মাৰিছে কোনো ভাগৰ নাই মই ক'লোঁ ইয়াক মাৰাথনত লগাই দিওঁ যেই তাক মাৰাথনত লগাই দিয়া হ'ল সি দুবাৰকৈ মাৰাথনত জয় হৈছে 9 to 10 কিলোমিটাৰ আচল কথা এই যে তাৰমানে মই কৈছোঁ যে এই যে প্ৰতিভাটো প্লাছ আমি এজন খুব হেৰি মানুহ হেৰালোঁ নন্দ বেনাৰ্জী ছাৰে গান শিকাইছিলে আপোনালোকে চাগে বহুতে জানিবই বেনাৰ্জী ছাৰে এই সময়ত আৰু কোনোবা হয়তো শুনাই যেনেকৈ বেনাৰ্জী ছাৰ যেনেকৈ কৰিছিলে সেই লেভেলটো আৰু কোনো কৰা নাই তেওঁ তাত বহুত ল'ৰা অটিষ্টিক জিপি বহুত মই তেওঁৰ ঘৰত প্ৰায় গৈছিলোঁ আমাৰ ওচৰতে ঘৰ এই অলপমান আগত গৈ পেলাই ঘৰটো তাত তেওঁ স্পেচিয়েল চাইল্ডবিলাকক গান শিকাইছিলে
আৰু বহুত ল'ৰা ছোৱালী আমি প্ৰগ্ৰাম আমি DPRC এনিভাৰ্চাৰীতে এবাৰ ডিকেটৰ ল'ৰা ছোৱালী মোটামুটি 25 জনৰ দ্বাৰা এটা